নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অসমত ভুৱা প্ৰমাণপত্ৰৰে এক বৃহৎ নিযুক্তি কেলেংকাৰীৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসমৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰি পাই আছে বহিৰাজ্যৰ একাংশ যুৱকে আৰু এই তথ্য পোহৰলৈ আহিছে আৰু পোহৰলৈ অহাৰ লগে লগে জুৰহাটৰ এখন গাঁৱৰ নাম সাঙুৰ খাইছে গাঁওখন হৈছে নাওহলীয়া গাঁও এই নাওহলীয়া গাঁওখনৰ কেইজনমান যুৱকৰ প্ৰমাণপত্ৰ বা তেওঁলোকৰ যি প্ৰমাণপত্ৰৰ যি ক্ৰমিক নাম্বাৰ আছে সেই নাম্বাৰ বা সেই সিল মোহৰ ব্যৱহাৰ কৰিয়ে ফেক কিছুমান সাৰ্টিফিকেট নিৰ্মাণ কৰি বহিৰাজ্যৰ বাহিৰৰ একাংশ যুৱকে তেওঁলোকে যেটা চাকৰিত যোগদান কৰিছে চাকৰিত যোগদান কৰাৰ সময়ত তেওঁলোকে সেই প্ৰমাণপত্ৰ দি এতিয়াও তেওঁলোকে কেন্দ্ৰীয় চৰকাৰত যি কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ বিভাগ আছে তাত তেওঁলোকে চাকৰি কৰি আছে এয়া এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যাৰ ফলত অসমৰ বিভিন্ন ধৰণৰ অসমৰ কোটাত তেওঁলোকে চাকৰি লাভ কৰিছে আৰু অসমৰ যুৱক যুৱতীসকল বঞ্চিত হ'ব লগা হৈছে এক চাঞ্চল্যকৰ তথ্য আহিছে হাজাৰ হাজাৰ অসমীয়া যুৱক যুৱতী এই কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ অসমৰ কাৰণে কোটা থাকে সেই কোটাসমূহত যদি 40টা সিট আছে বা 30টা বা 20টা সিট আছে তাত অসমৰ 20 বা 30 জনে যি পাবলগীয়া থাকে তাত বাহিৰৰ পৰা আহি 15 জন বা 20 জন সোমাই মুৰকত গৈ অসমৰ পৰা 10 জনে চাকৰি পায় বাকি বহিৰাজ্যৰ পৰা আহি কিন্তু অসমৰ কোটা ব্যৱহাৰ কৰি অসমৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি এটা প্ৰভাৱশালী চক্ৰ আছে হেততকৈ ডাঙৰ কথা যে এই সমগ্ৰ ঘটনাটোত ফেক সাৰ্টিফিকেট নিৰ্মাণ কৰা বা সেই সাৰ্টিফিকেটসমূহ যোগান ধৰা কোট নিৰ্মাণ কৰা হয় কেনেকৈ সেই মানুহসমূহ বাছনি কৰা হয় এটা জুৰহাটৰ যিখন নাওহলীয়া গাঁওখনৰ কথা আহিছে সেই নাওহলীয়া গাঁওখনৰ কেইবাজনো লোকৰ নামৰ সাৰ্টিফিকেট বেলেগে ব্যৱহাৰ কৰি থকা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এই প্ৰভাৱশালী চক্ৰটো কোন কেনেকৈ এইবোৰ সংগঠিত হৈ আছে সেয়া কিন্তু অতি চাঞ্চল্যৰ কথা নিউজ 18 অসম নৰ্থ ইষ্টৰ যি আমাৰ জুৰহাটৰ সাংবাদিক আছে তেখেতে এই ঘটনাটো পোহৰলৈ আনিছে আৰু অনাৰ পিছতেই কিন্তু সকলো হতবাক কেনেকৈ সম্ভৱ হৈছে বা নামৰ সতে আমি সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিম ভুৱা প্ৰমাণপত্ৰৰে অসমত যি বৃহৎ নিযুক্তি কেলেংকাৰী চাঞ্চল্যকৰ তথ্য আহিছে আৰু যাৰ ফলত অসমৰ যুৱক যুৱতীসকলক যি পেটে ভাতে মৰাৰ যিটো ষড়যন্ত্ৰ চলি আছে ইয়াৰ আগতে আমি দেখিছিলোঁ ৰেল বিভাগ হওক বা CRPF হওক এনেকুৱা যিবোৰ বিভাগ আছে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে সেই তাত কিন্তু বাহিৰৰ পৰা একাংশ যুৱক আহি অসমত তেওঁলোকে যেতিয়া যোগদান কৰিবলৈ আহে তেতিয়া ধৰা পৰা বহু ঘটনা আছে কিন্তু এতিয়া এনেকুৱা ঘটনা হৈ গৈছে এতিয়া ভিতৰি কোনো ধৰণৰ ইয়ালৈ আহিব নালাগে প্ৰমাণপত্ৰ দাখিল কৰিছে অসমৰ কোটা তেওঁলোকে চাকৰি কৰি আছে আৰু দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে চাকৰি কৰি আছে প্ৰথমতে চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ অধীনস্থ কেইবাটাও বিভাগত অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইয়াৰ যে তেওঁলোক স্থায়ী বাসিন্দা হয় তেনেকুৱা ফেক প্ৰমাণপত্ৰ নিৰ্মাণ কৰা হৈছে দ্বিতীয়তে জাতিগত প্ৰমাণপত্ৰ কাষ্ট সাৰ্টিফিকেট তেওঁলোকে নিৰ্মাণ কৰিছে বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ তেওঁলোক BPL হয় নেকি তেওঁলোকৰ বছৰি উপাৰ্জন কিমান তাৰো প্ৰমাণপত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰি বহিৰাজ্যৰ বহু যুৱকে এই ধৰণৰ চাকৰি লাভ কৰিছে আৰু জুৰহাটৰ নাওহলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছে আৰু CRPFত নিযুক্তি লাভ কৰিছে বিনয় কুমাৰ আৰু আক্ৰম এই দুজনেই অসমৰ যুৱক নহয় বিনয় কুমাৰ আৰু আক্ৰমে এই জুৰহাটৰ নাওহলীয়া গাঁৱৰ লগত দূৰ দূৰলৈকে তেওঁলোকৰ সম্পৰ্ক নাই তেওঁলোকে আজিলৈকে নাওহলীয়া গাঁৱৰ কোনো ৰাইজে তেওঁলোকৰ তাত গাঁওখনত এই ধৰণৰ বিনয় কুমাৰ আৰু আক্ৰম নামৰ কোনো মানুহ তাত নাই তেওঁলোকৰ পূৰ্বপুৰুষো তাৰ লগত জড়িত নাই কিন্তু অতি আচৰিত যে এই যি দুজনে চাকৰি কৰি আছে তেওঁলোকে CRPFত চাকৰি কৰি আছে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চত তেওঁলোকে চাকৰি কৰি আছে আৰু CRPFত তেওঁলোকে যি তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ দিছে বা লগতে যি কাষ্ট সাৰ্টিফিকেট দিছে আৰু বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ দিছে স্থায়ী বাসিন্দাৰ PRC যোনখন দিছে সকলো কিন্তু তাৰ এড্ৰেছ আছে জুৰহাটৰ নাওহলীয়া গাঁও আৰু তেওঁলোকে প্ৰমাণপত্ৰ সহকাৰে তেওঁলোক অসমৰ বাসিন্দা আৰু CRPFত যেতিয়া তেওঁলোকে চাকৰি লাভ কৰিছে অসমৰ কোটাতে তেওঁলোকে চাকৰি লাভ কৰিছে মানে এই বিনয় কুমাৰ আৰু আক্ৰমে যি দুটা পোষ্টত চাকৰি লাভ কৰিছে সেই দুটা পোষ্ট আচলতে অসমৰ যুৱকে পাব লাগিছিল কিন্তু তাৰ বিপৰীতে বহিৰাজ্যৰ দুজন যুৱকে পাইছে কাৰণ তেওঁলোকৰ হাতত ফেক ডকুমেন্টছ আছে বা এইবোৰ নিৰ্মাণ কৰিছে ভুৱা যিবোৰ প্ৰমাণপত্ৰ আছে সেইবোৰ তেওঁলোকে ব্যৱহাৰ কৰিছে এয়া হৈছে মাত্ৰ দুজনৰ নাম আৰু নাম আছে লগতে অসম ৰাইফলছত নিযুক্তি লাভ কৰিছে আসাম ৰাইফলছ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ অসমীয়া যুৱতীসকলে কষ্ট কৰি আছে এনেকুৱা সেনা বাহিনীত যোগদান কৰিবলৈ কষ্ট কৰি আছে দিন ৰাতিপুৱা দৌৰি আছে পঢ়ি আছে কিন্তু তাৰ মাজতে এনেকুৱা একাংশ চক্ৰ আছে এই বাহিৰৰ বিহাৰ UP উৰিষ্যা পশ্চিম বংগ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীয়ে কিন্তু অসমৰ নামত অসমৰ কোটাত তেওঁলোকে চাকৰি পাই আছে যিবোৰ কথা পোহৰলৈ অহাৰ পাছতে এতিয়ালৈকে কিন্তু চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আমি এই প্ৰথম নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা এইখিনি বস্তু আনিছো
এতিয়া আসাম ৰাইফলছত সনু শৰ্মা আৰু মুকেশ আৰু পৰমবীৰ গালা এই তিনিজনে সেই একেই যোৰহাটৰ নাওখলীয়াগাৰৰ স্থায়ী বাসিন্দাৰ তেওঁলোকে নাম ব্যৱহাৰ কৰিছে ক্ৰমিক নম্বৰ ব্যৱহাৰ কৰিছে প্ৰমাণপত্ৰৰ আৰু তেওঁলোকে ফেক ডকুমেণ্টছ দি আসাম ৰাইফলছত চাকৰি পাইছে CISFত চাকৰি পাইছে মন্ত্ৰী নামৰ এজন যুৱকে আটাইকেইজন যুৱকে যোৰহাটৰ নাওখলীয়াগাৰৰ ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল আনহাতে তেওঁলোকে নিযুক্তি লাভ কৰাৰ বাবে জাতিগত প্ৰমাণপত্ৰ আৰু বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰসমূহ অসমৰ বিভিন্ন ঠাই লোকৰ নামত ইছ্যু হোৱা প্ৰমাণপত্ৰৰ ক্ৰমিক নম্বৰ তেওঁলোকে ব্যৱহাৰ কৰিছে তাৰে উদাহৰণ কেইটামান দিব বিচাৰিছোঁ এই যিমান কেইজনৰ নাম মই ক'লোঁ বিনয় কুমাৰ আক্ৰম সনু শৰ্মা মুকেশ পৰমবীৰ গালা মন্ত্ৰী তেওঁলোকে নিযুক্তি লাভ কৰাৰ সময়ত কাৰ ডকুমেণ্টছৰ যি ক্ৰমিক নম্বৰ আছে বা ফেক যি চাৰ্টিফিকেট আছে ব্যৱহাৰ কৰিছিল মাজুলীৰ জয়পুৰ পায়েং তেখেতৰ চাৰ্টিফিকেটখন তেখেতৰ কিন্তু তাত তেওঁলোকৰ অন্য এজনৰ নাম তাত সন্নিবিষ্ট কৰা হৈছে ক্ৰমিক নম্বৰ একেই আছে তিনিচুকীয়াৰ গণপত শাহ যোৰহাটৰ পুৰণি গোহাঁইগাঁৱৰ বিতুৰঞ্জন দাস বিশ্বনাথৰ আইনুল আনচাৰী মাজুলীৰ কমন চন্দ্ৰ তায়ে লখিমপুৰৰ ৰতন বেজৰ নামত প্ৰদান কৰা মানপত্ৰসমূহৰ নম্বৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল কেৱল যোৰহাটেই নহয় অসমীয়া যুৱক যুৱতীক কৌশলেৰে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা বঞ্চিত কৰি বহিৰাজ্যৰ একাংশ লোকে নিযুক্তি লাভ কৰিছে যেটা আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা প্ৰশ্নটো হৈছে যে ভুৱা প্ৰমাণপত্ৰবোৰ নিৰ্মাণ কৰে কেনেকৈ বা কোন চক্ৰ জড়িত হৈ আছে দালাল চক্ৰ জড়িত হৈ আছে নি কাৰণ এইবোৰ কথা কোনোৱে ভাবিব নোৱাৰা এটা কথা কাৰণ উৰিষ্যা বিহাৰ ইউপি পশ্চিমবংগৰ কোনো মানুহে যোৰহাটৰ ভিতৰুৱা নাহলীয়া গাঁও বা এই মাজুলীৰ পায়েং উপাধিৰ এজন যুৱকৰ বা তিনিচুকীয়াৰ গণপত যোৰহাটৰ পুৰণি গোহাঁইগাঁৱৰ এজন ব্যক্তিৰ যি ফেক চাৰ্টিফিকেট আছে চাৰ্টিফিকেটৰ ক্ৰমিক নম্বৰ ব্যৱহাৰ কৰি তেওঁলোকে ভুৱা চাৰ্টিফিকেট তেওঁলোকে নিৰ্মাণ কৰিছে এই ধৰণৰ ঘটনা এটা পোহৰলৈ অহাৰ পাছতেই সকলো আচৰিত হৈছে আৰু স্থানীয় ৰাইজে এটা কথা দাবী কৰিছে যে অতি শীঘ্ৰেই এই ঘটনাৰ তদন্ত হওক অসমত ফেক চাৰ্টিফিকেট যে নিৰ্মাণ হয় সেইটো ইয়াৰ আগতো বিভিন্ন ধৰণৰ যেতিয়া অভিযান চলিছে অভিযানৰ স্পষ্ট হৈছে কাৰণ আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি পান কাৰ্ডলৈকে আৰু জাতিগত প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো আটাইতকৈ বেছি আচলতে বিভিন্ন ধৰণৰ বেমেজেল আমি দেখিবলৈ পাইছোঁ আৰু এইখিনি সময়তেই এতিয়া যোনটো ঘটনা সংঘটিত হ'ল এই ঘটনাটো এইটো কাৰণেই অতি এটা চাঞ্চল্য মই পুনৰবাৰ গোটেই ঘটনাটো বুজাই দিব বিচাৰিছোঁ আপোনালোকে সকলোৱে জানে যিসকলে চাকৰিৰ কাৰণে বা পঢ়ি আছে বা যিসকলে চাকৰিৰ কাৰণে লাগি আছে তেওঁলোকৰ কাৰণে বিশেষ ক'ব বিচাৰিছোঁ বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ চাকৰি আছে তাত কোটা থাকে অসমৰ কাৰণে কোটা থাকে বা ইমানটা সিট ৰিজাৰ্ভ থাকে আৰু অসমৰ কেটেগৰীত অসমৰ ল'ৰা ছোৱালী গৈ পেলাই পায় য'ত অসমৰ মানুহৰ ডকুমেণ্টছ দিব লাগিব এতিয়া উত্তৰ প্ৰদেশ বিহাৰ বা এই তাৰ পৰা অহা একাংশ লোকে ইয়াৰ আগতে আমি দেখিছোঁ ৰেলৱে বিভাগটোত আটাইতকৈ বেছি আছিল যে ৰেলৱে বিভাগটোত বাহিৰৰ পৰা আহি তেওঁলোকে ইয়াত জইন কৰিবলৈ যেতিয়া আহে আমাৰ ছাত্ৰ সংগঠনসমূহে তেওঁলোকক ধৰিছে বিভিন্ন জাতীয় সংগঠনে তেওঁলোকক ধৰে সেইকাৰণে তেওঁলোকে কিছু পদ্ধতিটো এবাৰ বেলেগ কৰি পেলালে কেনেকৈ তেওঁলোকে এটা চক্ৰ হয়তো আছে যি চক্ৰই এই মানুহবোৰৰ আপোনাৰ বা মোৰ নিচিনা মানুহৰ আমাৰ যিবোৰ চাৰ্টিফিকেট আছে আমি ক'ৰবাত আপলোড কৰোঁ সেই আপলোড কৰা চাৰ্টিফিকেটসমূহ হয়তো তেওঁলোকে হাতত পৰিছে ডাউনলোড কৰে কিবা প্ৰকাৰে তেওঁলোকে লৈছে লৈ সেইসমূহকে তেওঁলোকে নামটো সলনি কৰি কেৱল নামটো সলনি কৰিছে আৰু তাত এই বিহাৰৰ প্ৰাৰ্থীজনৰ বা ইউপিৰ প্ৰাৰ্থীজনৰ যেনেকৈ মই ইতিমধ্যে আপোনালোকক নাম সহায় ক'ব বিচাৰিছিলোঁ যি CRPFত চাকৰি পাইছে অসমৰ কোটাত বিনয় কুমাৰ আৰু আক্ৰম তেওঁলোক কিন্তু যোৰহাটৰ বাসিন্দা নহয় তেওঁলোকৰ দূৰ দূৰণলৈকে তেওঁলোক যোৰহাটলৈকে আহিয়ে পোৱা নাই কিন্তু তেওঁলোক বহিৰাজ্যৰ যুৱক কিন্তু তেওঁলোকে ব্যৱহাৰ কৰিছে যোৰহাটৰ নাওহলীয়া গাঁৱৰ কোনোবা ব্যক্তিৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ বা বছৰি আয়ৰ প্ৰমাণপত্ৰ লগতে তেওঁলোকৰ যি PRC স্থায়ী বাসিন্দাৰ চাৰ্টিফিকেট ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে গৈ CRPFত চাকৰি পাইছে মানে তেওঁলোক অসমৰ বাসিন্দা হৈ অসমৰ কোটাত তেওঁলোকে চাকৰি পাইছে কিন্তু তেওঁলোক অসমৰ প্ৰকৃততে নহয় ঠিক একেদৰে যি আসাম ৰাইফলছত পাইছে সনু শৰ্মা মুকেশ আৰু পৰমবীৰ গালা এই তিনিজনো ঠিক একেদৰে তেওঁলোকে ব্যৱহাৰ কৰিছে অসমৰ মানুহৰ অসমৰ স্থায়ী বাসিন্দা বুলি তেওঁলোকে দেখুৱাইছে কিন্তু তেওঁলোক অসমৰ বাসিন্দা নহয় আৰু এনেকৈ এখন ভয়ংকৰ বজাৰ চলি আছে যাৰ কাৰণে আমাৰ অসমৰ যিসকল যুৱক যুৱতী আছে যিসকলৰ ক্ষমতা আচলতে এই চাকৰিটো পোৱাৰ কাৰণে কিন্তু তেওঁলোক বঞ্চিত হ'ব লগা হৈছে আৰু এই কাৰণে চৰকাৰক আমি সমগ্ৰ ঘটনাটো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ যোৰহাটৰ যি নিউজ 18ৰ সাংবাদিক আছে গৌতম বৰা তেখেতে ইতিমধ্যেই গোটেই যি প্ৰাৰ্থীৰ নামত কোনে কোনে ব্যৱহাৰ কৰিছিল কি তথ্য আছে সকলো ব্যৱহাৰ কৰিছে কাৰ ব্যৱহাৰ কৰিছে হেতুলৈকে তথ্য আছে মই পুনৰবাৰ কৈছোঁ মাজুলীৰ জয়পুৰ পায়েং তিনিচুকীয়াৰ গণপত শাহ যোৰহাটৰ পুৰণি গোহাঁইগাঁৱৰ বিতুৰঞ্জন দাস বিশ্বনাথৰ আইনুল আনচাৰী মাজুলীৰ কমন চন্দ্ৰ তায়ে লখিমপুৰৰ ৰতন বেজৰ নামত প্ৰদান কৰা এই মানপত্ৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এইটো কেৱল যোৰহাটত ওলাইছে ৰাজ্যৰ প্ৰত্যেকখন জিলাই যদি এনেকুৱা ধৰণৰ
ঘটনা সংঘটিত হৈছে তেন্তে ভাবক কেনেকুৱা এক ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে CRPFৰ নিচিনা আসাম ৰাইফলছ CISF কোট চাকৰি কৰা নাই কিন্তু তেওঁলোকে অসমৰ কোটাত চাকৰি কৰি আছে আৰু এই কথা পোহৰলৈ অহাৰ পাছতেই সকলোৰে মনত প্ৰশ্ন হৈছে যে কোন চক্ৰ জড়িত হৈ আছে ইয়াত অসমৰ একাংশ খুব ডাঙৰ কোনবা এটা চক্ৰ জড়িত হৈ আছে যি বৃহৎ টকাৰ লেনদেনৰ বিনিময়ত এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত কৰি আছে অতি শীঘ্ৰেই অসম চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থা কৰিব লাগে অসম আৰক্ষী ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই যোৰহাটৰ নাওখোলা গাঁওখন নামটো এইটো কাৰণে আহিছে যে তেওঁলোকৰ কেইবাজনো ব্যক্তিৰ নামত তেওঁলোকে ব্যৱহাৰ কৰি এই ধৰণৰ এখন ভয়ংকৰ এটা জাল তেওঁলোকে পেলাইছিল যাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে পুনৰবাৰ কৈছোঁ CRPFত যিজনে চাকৰি কৰিছে তেওঁলোকৰ নাম হৈছে বিনয় কুমাৰ আক্ৰম অসম ৰাইফলছত সনু শৰ্মা মুকেশ আৰু পৰমবীৰ গালা CISFত মন্ত্ৰী এই আটাইকেইজন কিন্তু অসমৰ কোটাত তেওঁলোকে এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ দৰমহা লৈ আছে সা সুবিধা লৈ আছে চাকৰি কৰি আছে অসমৰ কোটাত তেওঁলোকে পাইছে অসমৰ স্থায়ী বাসিন্দা বুলি কৈছে কিন্তু অতি আচৰিত কথা তেওঁলোক অসমৰ বাসিন্দা নহয় তেওঁলোকে ভুৱা চাৰ্টিফিকেট নিৰ্মাণ কৰিছে আৰু এই ভুৱা চাৰ্টিফিকেট নিৰ্মাণ কৰিবৰ কাৰণে আপোনাৰ মোৰ চাৰ্টিফিকেটবোৰ এই বাহিৰৰ যুৱকসকলক কোনে যোগান ধৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু ইতিমধ্যেই যোৰহাট আৰক্ষীয়ে তদন্ত কৰিবলৈ ধৰা হৈছে আৰু স্থানীয় ৰাইজেও তদন্ত বিচাৰিছে কাৰণ বঞ্চিত হৈছে অসমৰ যুৱক যুৱতীসকল পুনৰ বহিৰাজ্যৰ পৰা অহা একাংশ যুৱক যুৱতীৰ কাৰণে অসমৰ যুৱক যুৱতীসকল বঞ্চিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ যোৰহাটতে আৰু আমি ঘটনাটো অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছোঁ যদি ভালকৈ চোৱা যায় তেন্তে প্ৰত্যেকখন জিলাতে হয়তো এনেকুৱা ধৰণৰ ভুৱা চাৰ্টিফিকেটৰ এটা চক্ৰ আছে যি এক্টিভ হৈ আছে সক্ৰিয় হৈ আছে আৰু তাৰ কাৰণে বৃহৎ টকাৰ লেনদেনৰ বিনিময়ত আপুনি মই পাব লগা চাকৰিত বিহাৰ বা ইউপিৰ পৰা আহি অসমৰ কোটাত অন্য যুৱকে চাকৰি কৰি আছে ধন্যবাদ